সকলে জ্ঞাত যে বাংলাদেশত যি নিৰ্মম হত্যাকাণ্ড হৈছিল সেই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি আমচুৱে পশ্চিম বংগ জিলা সমিতিয়ে বাংলাদেশ চৰকাৰৰ যি মুখ্য উপদেষ্টা ডক্টৰ ইউনুছ তেখেতৰ প্ৰতিশ্ৰুতি দায় কৰিছোঁ। আপোনালোকে সকলে জ্ঞাত যে আজি বাংলাদেশত যেনেকুৱা এটা নিৰ্মম হত্যাকাণ্ড হৈছে, এই ঘটনা আজি বাংলাদেশত সংখ্যালঘু হিন্দুসকল সুৰক্ষিত নহয়, যাৰ বাবে আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে। যিহেতু তাতে থকা হিন্দু মানুহখনৰ ওপৰত যি অত্যাচাৰ হৈ আছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত বাংলাদেশ চৰকাৰকো সকিয়ানি দিছোঁ আমি, যেতিয়া এইবিলাক বস্তু যদি বন্ধ নকৰে তেতিয়াহ'লে ভাৰত চৰকাৰৰ দ্বাৰা ইয়াৰ উত্তৰ প্ৰত্যুত্তৰ পাব বুলি আমি আশাবাদী। আৰু এইখিনি আমি দাবী জনাইছোঁ যাতে তাতে থকা যিবিলাক হিন্দু মানুহ আছে, হিন্দু সংখ্যালঘু মানুহ আছে, তেখেতসকলে সুৰক্ষা দিয়া দায়িত্ব সেই চৰকাৰৰ। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে যেনে যিকোনো বিনিময়ত এই যি জাতিৰ নামত ধৰ্মৰ নামত যিবিলাক হৈ আছে এইবিলাক বন্ধ হ'ব লাগে। এইখিনি আমাৰ দাবী। বাংলাদেশত এটা বৰ হত্যাকাণ্ড হৈ গ'ল, কি ক'ব ক্ষেত্ৰত? হয়, আজি আমি মৰ্মাহত হৈছোঁ যে বাংলাদেশৰ নিচিনা এটা ঠাইত এটা হিন্দু ল'ৰাক দীপু চন্দন সাহা না কি নাম আছিল, তেখেতক যে মানে নিৰ্মমভাৱে হত্যা কৰি পুৰি জ্বলাই দিয়া হ'ল, ইয়াক আমি প্ৰথমে আমচুৰ পৰিয়ালৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ। আমি ক'ব বিচাৰিছোঁ যে যিসকলে এই কামত জড়িত আছে প্ৰত্যেকজন মানুহক ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰিব লাগে, কাৰণ এইটো মানুহৰ কাম হোৱা নাই, এইটো দানৱৰ কাম হৈছে। সিহঁত মানুহ কেতিয়াও হ'ব নোৱাৰে আৰু যি কাম কৰিছে এই কামৰ জৰিয়তে গোটেই বিশ্বত এটা বেয়া মেছেজ গৈ আছে, যাৰ কাৰণে আমি বিচাৰিছোঁ যে বাংলাদেশৰ ইউনুছ চৰকাৰে ইয়াৰ তৎকালীন এটা ব্যৱস্থা কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ 2-4জনক এৰেষ্ট কৰা বুলি তেখেতসকলে দমফালি মাৰি আছে। আমি যিখিনি মানুহ মিডিয়াৰ মাধ্যমত দেখিছোঁ বা ফটোত দেখিছোঁ, প্ৰত্যেকজন মানুহেই দুখী হয়, কাৰণ তেওঁলোক সকলোৱে তাত উপস্থিত আছিল। যাৰ কাৰণে আমি দাবী জনাইছোঁ এই মানুহখিনিক ন্যায় দিয়াৰ মানে ল'ৰাজনক ন্যায় দিয়াৰ স্বাৰ্থত প্ৰত্যেকজন মানুহক ৰাজহুৱা স্থানত আনি সিহঁতক শাস্তিৰ ব্যৱস্থা কৰিব লাগে।